কৰিমগঞ্জ জিলাৰ নাম সলনিক লৈ আজিও অব্যাহত আছে প্ৰতিবাদ। কৰিমগঞ্জ জিলাৰ নাম পৰিৱৰ্তন প্ৰতিৰোধ সমিতিয়ে এই সন্দৰ্ভত পুনৰ ৰাজ্যৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। আজি সমিতিৰ বিষয়াসকলে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ। কমিটিৰ হৈ অৰুণাচ ভট্টাচাৰ্য, ৰজত চক্ৰৱৰ্তীয়ে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰিলে জিলাখনৰ জনসাধাৰণৰ হাৰাশাস্তিহে হ'ব বুলি মন্তব্য কৰে। সাধাৰণ ৰাইজৰ স্বাৰ্থত পূৰ্বৰ নামটো ৰাখিবলৈ অনুৰোধ জনায়। মাননীয় মুখ্যমন্ত্ৰী তেওঁ কেবিনেট ডিচিশ্যন লৈ পেলাই হঠাৎ কৰিমগঞ্জৰ নাম পৰিৱৰ্তন কৰি শ্ৰীভূমি নাম দিছে। তো সেইটোৰ আগতে তেওঁ কোনো ৰাজনৈতিক দলৰ লগত, কোনো ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ লগত কিবা মানে ডিষ্ট্ৰিক্টৰ কোনো মানুহৰ কোনো আলাপ আলোচনা না কৰি পেলাই তেওঁ সিদ্ধান্তটো লৈছে। সেইটো কাৰণে আমি স্কেটাৰ্ডলি আমি সেইটোৰ অবজেকশ্যন কৰি আছিলোঁ। কংগ্ৰেছৰ ফালৰ পৰা কৰিছোঁ, বিভিন্ন ৰাজনৈতিক দলৰ ফালৰ পৰা কৰিছে। তাৰ পাছত নাগৰিক সভা এটা অনুষ্ঠিত হৈছে। আমাৰ অৰুণাংশু ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে, সেইটো সভাত আমি সিদ্ধান্ত লৈছোঁ যে আমি এইটো কেতিয়াও মানি নলওঁ আৰু সেইটো চেঞ্জ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক স্মাৰকলিপি আজি দিয়া নাই। আমি জানি যে কনষ্টিটিউশ্যনেল অথৰিটি হ'ল গভৰ্ণৰ আৰু ইণ্ডিয়াৰ হ'ল প্ৰেচিডেণ্ট। আজি আমি গভৰ্ণৰক দিছোঁ যে at any cost this decision will have to be withdrawn as taken by the chief minister. গভৰ্ণৰৰ কাছত আমি এইটো অনুৰোধ কৰিছোঁ আছোঁ। নেক্সটত আমি আলোচনা কৰি পেলাই নেক্সট সিদ্ধান্ত আমি নিম। এইটোৰ কাৰণে আন্দোলন মানে যি কৰিব লগা হয় আমি কৰিমগঞ্জৰ ফালৰ পৰা হিন্দু, মুছলিম, মণিপুৰী সম্প্ৰদায়ৰ লোক, বাগানৰ ছাটাই শ্ৰমিক, যিমান আমাৰ কাষ্ট ক্ৰিট আছে সকলোৱে মিলি পেলাই এইটোৰ আমি বিৰোধিতা কৰি আছোঁ। আমি ফিউচাৰতো কৰিম। যেতিয়ালৈ এইটো চেঞ্জ নহ'ব, আকৌ কৰিমগঞ্জ নামটো নহ'ব, তেতিয়ালৈ আমি সেইটোৰ প্ৰতিবাদ কৰি যাম। শ্ৰীভূমিৰ পৰা শুভাংকৰ মালাকাৰৰ ৰিপৰ্ট, NU 24।